উফৰিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ষড়যন্ত্ৰ বা সেই ষড়যন্ত্ৰ শেহতীয়াকৈ ন্যায়ালয়ে ৰায়ে উফৰাই দিলে। APSC কেলেংকাৰীৰে জড়িতক ৰক্ষণাবেক্ষণ দি আহিছিল চৰকাৰে। কাৰণ এই ২.৫ বছৰীয়া কালত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এক প্ৰকাৰে সম্পূৰ্ণ পৃষ্ঠপোষকতাত এই যে বক্ৰপথৰ বাছনিভুক্ত প্ৰাৰ্থীসকলক সুৰক্ষা দি আছিলে, এই যি এখন ২.৫ বছৰীয়া নাটক আছিলে, এই ২.৫ বছৰীয়া নাটকখনৰ কিন্তু কিছু পৰিমাণৰ হ'লেও যৱনিকা এই ১৭ ছেপ্টেম্বৰৰ কিন্তু বিশেষ ন্যায়াধীশ আদালতে পেলাই থৈ গৈছে। সংবাদমেল সম্বোধন কৰি আকৌ APSC কেলেংকাৰীক লৈ সৰব ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি দাবী, জালিয়াতিৰে বাছনিভুক্ত বিষয়াক সুৰক্ষা প্ৰদান কৰি আহিছে চৰকাৰে। মুখ্যমন্ত্ৰীৰ ভূমিকাও হতাশাজনক আৰু পক্ষপাতমূলক। ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ যিটো স্থিতি দেখিম, এই স্থিতিটো হৈছে অত্যন্ত হতাশাজনক আৰু যথেষ্ট পক্ষপাতমূলক। বিগত ১৭ ছেপ্টেম্বৰত বিশেষ ন্যায়ালয়ে গ্ৰহণ কৰিছে SITৰ ১৪ নং পৰিপূৰক অভিযোগনামা, য'ত সন্নিৱিষ্ট হৈছে পূৰ্বৰ তদন্তকাৰী বিষয়া অভিযুক্ত নকৰা ২৩জন অভিযুক্ত বিষয়াৰ নাম। তদুপৰি SITয়ে কৌশলপূৰ্ণভাৱে ৰেহাই দিয়া ১৪ বিষয়াৰ ৯জন বিষয়াকো নিজাকৈ অভিযুক্ত কৰিছে আদালতে। তাৰেই যুক্তি দাঙি ধৰি ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSCৰ দাবী, ২.৫ বছৰে এইসকল বিষয়াক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে সুৰক্ষা দি আহিছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। APSC কেলেংকাৰী আৰু এছাম অভিযুক্ত বিষয়াক খোদ চৰকাৰে পৃষ্ঠপোষকতা প্ৰদান কৰি অহাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC। বিশেষ ন্যায়ালয় আছে, এই বিশেষ ন্যায়ালয়ে যিখন আমাৰ SITৰ যিখন ১৪ নম্বৰ তেওঁলোকৰ ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট আছে, সেই ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট গ্ৰহণ কৰে আৰু যিখন ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিটত তেওঁলোকে ২৩জনকৈ বিষয়াৰ নাম সন্নিৱিষ্ট কৰিছিলে। ইয়াৰ বেকগ্ৰাউণ্ড আমি কৈ যাম পিছত। এই ২৩জন বিষয়াৰ নাম সন্নিৱিষ্ট কৰাৰ উপৰিও ১৪জনকৈ এনে বিষয়াৰ নাম সন্নিৱিষ্ট কৰিছিলে যিসকলক তেওঁলোকে চাৰ্জশ্বিটৰ ১১ নম্বৰ কলামত নট চেণ্ট আপ বুলি লিখিছিলে, অৰ্থাৎ তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত তথ্য প্ৰমাণ অভাৱত তেওঁলোকক মানে দোষী সাব্যস্ত কৰা নাই বুলি তেওঁলোকক প্ৰেৰণ কৰিছিলে। কিন্তু মহামান্য আমাৰ যিখন বিশেষ ন্যায়াধীশ আছে, সেই বিশেষ ন্যায়াধীশগৰাকীয়ে যি SIT তদন্তকাৰী বিষয়াৰ যি তেওঁৰ প্ৰেয়াৰ আছিলে তাক প্ৰত্যাখ্যান কৰে আৰু ১৪জনৰ ভিতৰত ৯জন বিষয়াক তেওঁ আদালতে নিজাববীয়াকৈ তেওঁলোকে দোষী সাব্যস্ত কৰে, অৰ্থাৎ আইনৰ আওতাত আনে। আৰু ইয়াত আচলতে খুব ডাঙৰ পৰিঘটনা, কাৰণ এই ২.৫ বছৰীয়া কালত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এক প্ৰকাৰে সম্পূৰ্ণ পৃষ্ঠপোষকতাত এই যে বক্ৰপথৰ বাছনিভুক্ত প্ৰাৰ্থীসকলক সুৰক্ষা দি আছিলে, এই যি এখন ২.৫ বছৰীয়া নাটক আছিলে, এই ২.৫ বছৰীয়া নাটকখনৰ কিন্তু কিছু পৰিমাণৰ হ'লেও যৱনিকা এই ১৭ ছেপ্টেম্বৰৰ কিন্তু বিশেষ ন্যায়াধীশ আদালতে পেলাই থৈ গৈছে। আমি যদি অলপ ক্ৰন'লজি চাবলৈ যাওঁ, অলপ বেকগ্ৰাউণ্ডটো চাবলৈ যাওঁ এই ২.৫ বছৰীয়া পৰিক্ৰমাৰ, আমি ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ যিটো স্থিতি দেখিম, এই স্থিতিটো হৈছে অত্যন্ত হতাশাজনক আৰু যথেষ্ট পক্ষপাতমূলক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এলানি প্ৰশ্ন ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSCৰ। কিয় ৰাজহুৱা কৰা নহ'ল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন? কাৰ স্বাৰ্থত শেষ সময়লৈ সুৰক্ষা দিয়া হ'ল একাংশ বিষয়াক? কিয় আজিলৈকে নিলম্বন কৰা নহ'ল ৯ প্ৰবঞ্চক বিষয়াক? তাৰ স্বাৰ্থত বিগত ২.৫ বছৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহ'ল? এয়া আমাৰ প্ৰথম প্ৰশ্ন। দ্বিতীয়তে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কাৰ স্বাৰ্থত একাংশ ৰাজপত্ৰিত বিষয়াক শেষ সময়লৈকে, কিয় কৈছোঁ শেষ সময়লৈকে, কাৰণ শেষতো আদালতে ৯জন প্ৰাৰ্থীক কিন্তু নিজাববীয়াকৈ ল'বলগীয়া হ'ল, তথাপিও কিন্তু তদন্তকাৰী বিষয়াই কিন্তু সেইসকলক বচাবৰ কাৰণে কিন্তু চেষ্টা কৰি আছিলে। আৰু এইটো সকলোৱে জানে যে পানেশ্বৰ সিঙে নোৱাৰিলে, প্ৰতীক থুপে নিচিনা IPS বিষয়াই নোৱাৰিলে, আৰু শেষত উপেন কলিতানো কোন? তেওঁতো নোৱাৰিবই। অৰ্থাৎ এজনৰ পিছত এজন আয়োগ পৰিৱৰ্তন হৈ গৈছে, কিন্তু কেইজনমান মানুহক বচাবৰ কাৰণে যিকেইজন মানুহক শেষত গৈ পেলাই কিন্তু ন্যায়ালয়ে ধৰিছে। গতিকে তাৰ স্বাৰ্থতে মানুহখিনি সুৰক্ষা কৰিবলৈ চেষ্টা কৰা হ'ল। আৰু শেষৰ যিটো ৩ নম্বৰ প্ৰশ্ন, সেই প্ৰশ্নটো হৈছে যে 9জন মানুহ আজি আদালতে নিজাববীয়াকৈ ল'লে, ইটছ এ চিৰিয়াছ অফেন্স। আমি জানালৈকে এতিয়ালৈকে আমি খবৰ লৈছোঁ এই মানুহখিনি নিজৰ পদবীত আছে। নৱনীতা শৰ্মাক কোকৰাঝাৰৰ এডিশ্যনেল এছপিৰ নিচিনা পোষ্টত ৰাখিছে, কিমান এটা ভয়ংকৰ কথা। এগৰাকী বক্ৰপথৰ বাছনিভুক্ত বিষয়া নৱনীতা শৰ্মাৰ 50 নম্বৰ বৃদ্ধি হৈছিলে টেবুলেশ্যন চিটত,
অকল নৱনীতা শৰ্মাই নহয়, নৱনীতা শৰ্মাৰ ভায়েক প্ৰিয়াংকুজ্যোতি শৰ্মাই একে বছৰত বাছনিভুক্ত হৈছিলে। কেৱল সেয়ে নহয়, নৱনীতা শৰ্মা আৰু নৱনীতা শৰ্মাৰ ভায়েকৰ ৰাকেশ পালৰ লগত কথোপকথন কৰাৰ CDR কল ডিটেইলছ ৰেকৰ্ড পুলিচৰ হাতত আছে। ইমানখিনি বিয়াগুম তথ্য থকাৰ পাছতো আজিলৈকে যি আমাৰ লোকসেৱা আয়োগৰ এই যিটো ডিব্ৰুগড় পুলিচৰ গোচৰত 120B অৰ্থাৎ ষড়যন্ত্ৰৰ নিচিনা এটা ধাৰা আছিলে, তাৰ পাছতো এই মানুহখিনিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু এতিয়া ন্যায়ালয়ে সেইখিনি মানুহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো কিন্তু এতিয়ালৈকে তেওঁলোকক ছাছপেনশ্যন পৰ্যন্ত কৰা নাই। ইফালে APSC কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা SIT এক ভেকু ভাওনা আছিল বুলিও দাবী ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ APSCৰ। SITখন গঠন হৈছিলে যোৱা বছৰ 2023 চনৰ ছেপ্টেম্বৰ মাহত। এই ছেপ্টেম্বৰ মাহত গঠন হোৱাৰ পাছত তেওঁলোকে 24/6/2024 তেওঁলোকে এখন কম্প্ৰিহেনচিভ চাৰ্জশ্বিট দিবলৈ আহিলে। আৰু সেই কম্প্ৰিহেনচিভ চাৰ্জশ্বিটখন দেখি সেই সময়ৰ যিজন বিশেষ ন্যায়াধীশ আছিলে, বিশেষ ন্যায়াধীশজনৰ মানে চকু কপালত উঠে। কিয়নো তেওঁ দেখিছে যে একাংশ বক্ৰ পথেৰে বাছনিভুক্ত প্ৰাৰ্থীক নম্বৰ কি কৰা গৈছিলে 107ৰ পৰা 187লৈকে, 69ৰ পৰা 129লৈকে, অৰ্থাৎ এনেধৰণৰ নম্বৰ বৃদ্ধি কৰা কিছুমান প্ৰাৰ্থীও আছিলে। এয়া তেখেতৰ 24/9/2024 অৰ্ডাৰত লিপিবদ্ধ আছে। কিন্তু ইমানখিনি থকা স্বত্তেও মাত্ৰ 4জন নে 5জন মাত্ৰ প্ৰাৰ্থীক মানে অভিযোগনামাত নাম সন্নিৱিষ্ট কৰি বাকী সকলো বিষয়ৰ বিৰুদ্ধে আমাৰ সেই সময়ৰ তদন্তকাৰী বিষয়া প্ৰতীপ চুগে ডাঙৰীয়াই তেখেতে সেইসকলৰ বিৰুদ্ধে মানে প্ৰচিকিউটেবল কোনো এভিডেঞ্চ নাই বুলি কৈ সেইসকলক দোষমুক্ত সেইসকলৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগনামাত উল্লেখ নকৰিলে। আনহাতে আদালতে যেতিয়া তেখেতক সুধিলে যে এইসকল বিষয়া যিসকল বিষয়াক আপুনি 41A CRPC দি মাতিছিলে, যিসকল বিষয়াক বিৰুদ্ধে যিটো আমাৰ কেছ ডায়েৰীত ইমান ডাঙৰ ডাঙৰ তথ্য আছে, এইখিনি থকাৰ পাছত আপুনি এই প্ৰাৰ্থীসকলৰ বিৰুদ্ধে অভিযোগনামাত একো তথ্য কিহৰ কাৰণে আপুনি নকৰিলে? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।